মই যিমানসমূহ অঞ্চলত গৈছোঁ প্ৰায় সকলো নামঘৰত মই ভক্তপ্ৰাণ ৰাইজৰ সেৱা লৈছোঁ, আইন মাতৃসকলৰ আশীৰ্বাদ লৈছোঁ আৰু ৰাইজৰ খুব অত্যন্ত উৎসাহ, ৰাইজৰ অত্যন্ত আশীৰ্বাদ। মই নিজেই আৱেগিক আৰু অভিভূত হৈ পৰিছোঁ। নামঘৰত যেতিয়া গৈছোঁ ৰাইজে দবা কোবাই, শংখ বজাই, ফুল ছটিয়াই পেলাই আচলতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি হিচাপে আমাক আদৰণি জনাইছে। গতিকে মই ৰাইজক পুনৰে মই সেৱা জনাইছোঁ। যথেষ্টখিনি কাম আমাৰ চৰকাৰে কৰিছে, আমাৰ মিউনিচিপালিটিয়ে কৰিছে, আমাৰ বিধায়ক মহোদয়ে কৰি গৈছে। গতিকে সেই কামখিনি মোৰ কাৰণে সম্পদ, কিন্তু তাৰ লগে লগে কিছু কাম যিখিনি কৰিবলৈ হয়তো এতিয়াও সম্পূৰ্ণ হোৱা নাই, এই কামখিনিৰ বুজ লৈছোঁ। আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকলো আছে আৰু মই ইতিমধ্যে এইটো ভাবোঁ, মই বিনয়ৰ সৈতে কৈছোঁ, হয়তো নিউ গুৱাহাটীবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছেই। আপুনি দেখিছে যে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে বিৰাট এটা জাগৰণৰ সৃষ্টি হৈছে, এটা ঢৌৰ সৃষ্টি হৈছে আৰু মই ৰাইজক এটাই প্ৰতিশ্ৰুতি দিছোঁ যে ৰাইজৰ যি বিশ্বাস, ৰাইজৰ যি মৰম, সেই ৰাইজৰ বিশ্বাস মৰমক মই ৰাজ্যৰ বিশ্বাস আৰু মৰমক সদায় শিৰত লৈ কাম কৰি থাকিম। সমষ্টিৰ এজন সেৱক হিচাপে মই সদায় মোৰ যিখিনি কৰ্তব্য আৰু দায়িত্ব মই সদায় পালন কৰিবলৈ চেষ্টা কৰিম। ইয়াত ইতিমধ্যে আমাৰ পাৰিষদে যথেষ্টখিনি কাম কৰিছে। আমাৰ ৰাখী বাইদেউ আছে, মোৰ লগতে আছে, আমাৰ বিশিষ্ট ৰাইজসকলে কৈছে, এওঁলোক নিৰপেক্ষ ৰাইজ, এওঁলোকে কৈছে, মই এওঁলোকৰ আগত কৈছোঁ। তাৰ মাজত দুই এটা জেগাত খোৱা পানীৰ কিছু সমস্যা আছে, জাইকাৰ পানীৰ তাত কিন্তু হোৱা নাই। মই এই গোটেইখিনি বস্তু নথিবদ্ধ কৰিছোঁ। তেওঁলোকৰ এটা দাবী আছে, মানে অনুৰোধ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে কৈছিল যে আমাৰ যিখন এখন উৰণীয়া সেতু ফ্লাইঅভাৰ, তাত তেওঁলোকৰ এটা ইচ্ছা আছে ৰাতিপুৱা 5টা বজাৰ পৰা 7টা বজালৈকে এটা ৱাকিং জ'ন কৰিবৰ কাৰণে। নিশ্চিতভাৱে এই ক্ষেত্ৰত PWD ডিপাৰ্টমেণ্টৰ কি লিগেল হাৰ্ডেলছ আছে, চৰকাৰৰ কি নিয়ম আছে, কাৰণ চৰকাৰৰ নিয়ম থাকে 5টা বজাৰ পৰা 7টা বজালৈকে আমি কেনেকৈ কি কৰিব পাৰোঁ, গোটেইখিনি বস্তু মই ৰাইজক কৈছোঁ যে জানি বুজি লৈ পেলাই সময় লৈছোঁ। কাৰণ আমি সময় লৈ পেলাই কামখিনি নিজে জানি বুজি লৈ সময় লৈ পেলাই কামখিনি কৰিলে মই ভাবোঁ কামখিনি বেছি ফলপ্ৰসূ হ'ব। কেৱল ৰাজনৈতিক চমক সৃষ্টি কৰিবৰ কাৰণে ৰাজনৈতিক প্ৰতিশ্ৰুতি দি পেলাই কাম কৰা সংস্কৃতি আমাক শিকোৱা নাই। ৰাজনৈতিক চমক সৃষ্টিৰ কাৰণে নহয়, প্ৰকৃতাৰ্থত বাস্তৱিকভাৱে সকলো কাম কাৰণে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে মই ব্যক্তিগতভাৱে মই সদায় প্ৰচেষ্টা কৰোঁ। কংগ্ৰেছ প্ৰাৰ্থী শান্তনু বৰা তেওঁ প্ৰচাৰ চলাই আছে, তেওঁ যথেষ্ট আত্মবিশ্বাসত আছে, কেনে দেখিছে? ছাৰ, প্ৰত্যেকৰতো নিজৰ এটা আত্মবিশ্বাস থাকিব, প্ৰত্যেকৰ এটা দৃঢ়তা থাকিব। মই আপোনালোকে সুধিছোঁ কেনে দেখিছে, গতিকে আপোনালোকে গোটেই অঞ্চলত ঘূৰি ফুৰিছে, গতিকে নিশ্চিতভাৱে সকলোৰে আশা থাকিব। তেখেতো জাতীয় কংগ্ৰেছ দলৰ এগৰাকী প্ৰাৰ্থী আৰু খুব সপ্ৰতিভ যুৱক। আমি 3-4বাৰ লগ পাইছোঁ আৰু 3-4টা দৰ্শনতে মই ভাবোঁ আমি খুব ভাল বন্ধু হিচাপে পৰিগণিত হৈছোঁ। তেখেতলৈকো মোৰ শুভেচ্ছা থাকে, তেওঁ মোক শুভেচ্ছা জনাইছে। চব খুব এটা ভাল আইডিঅলজিকেল ফাইট মোৰ আৰু শান্তনু বৰাৰ মাজত হ'ব, কিন্তু মই এইটো দৃঢ় বিশ্বাসী ৰাইজৰ আশীৰ্বাদত এই যি আদৰ্শৰ যুদ্ধ, এই আদৰ্শৰ যুদ্ধৰ ফলাফল সদায় ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ পক্ষত থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।